মাজত মাত্ৰ আৰু কেইটামান ক্ষণ তাৰ পাছতেই অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক মূল অধিৱেশন। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। আৰু কেইটামান ঘণ্টাৰ পাছতে ইয়াত অনুষ্ঠিত হ'ব তেওঁলোকৰ হেঁপাহৰ অনুষ্ঠান ৰাজ্যিক অধিৱেশন। আৰু ইতিমধ্যে ভোজনালয়কে ধৰি প্ৰদৰ্শনী বিভাগ, পানী যোগান আঁচনি সকলো সাজু হৈ উঠিছে। তাৰ লগতে মূল কেন্দ্ৰস্থলীত যিভাগ মূল মণ্ডপ আছে, মূল মণ্ডপ ভাগ দেখুৱাবলৈ মই কেমেৰা পাৰ্চন ৰাজক অনুৰোধ জনাইছো যে ৰাজে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। আৰু এই মূল মণ্ডপ ভাগৰ সন্মুখতে আছে এটি পাগ, অসমীয়া শংকৰী কলা কৃষ্টিৰ এটি পাগ যাৰ নাম মথুৰা পাগ। আৰু জামুগুৰিহাটৰ এগৰাকী শিল্পী প্ৰতুল হাজৰিকা, ইতিমধ্যে শিল্পী পেঞ্চনৰ সন্মানেৰে বিভূষিত হোৱা প্ৰতুল হাজৰিকাৰ একক নেতৃত্বত গঢ় লৈ উঠিছে এটি মথুৰা পাগ বাটচৰা হিচাপে। আৰু এই মথুৰা পাগটোৱেই মূল মণ্ডপটোৰ সন্মুখত শোভাবৰ্ধন কৰিব। কেমেৰা পাৰ্চন ৰাজে ইতিমধ্যে দেখুৱাইছে সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে খেৰ, বাঁহ, বেত আদিৰে নিৰ্মাণ কৰা হৈছে এই মথুৰা পাগটো। আৰু এই মথুৰা পাগটোৱেই এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰখনত মূল আকৰ্ষণ হিচাপে ইতিমধ্যে বিবেচিত হৈছে। বহুতো লোক আহি ইতিমধ্যে ইয়াৰ সন্মুখত একপি ফটো উঠিছে, চেলফি পইণ্টলৈ ৰূপান্তৰ হৈছে। মোৰ লগত এই যি মণ্ডপ কমিটিৰ সম্পাদক আৰু উপসভাপতি আছে। মই উপসভাপতিৰ ওচৰলৈ যাব বিচাৰিছো, তেখেতৰ পৰা জানিব খুজিম এটা আটক ধুনীয়া আচলতে পাগ, মথুৰা পাগ, কওকচোন কেনেদৰে চিন্তা? কৃষ্ণ জয়গুৰু শংকৰ। আপোনালোকে নিশ্চয় গম পাইছে যে 95 সংখ্যক যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। আৰু আমাৰ মূল মণ্ডপৰ মঞ্চৰ আগফালে মূল তোৰণ, তাৰ পিছতেই গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা পাগ, যিটো পাগৰ নাম মথুৰা পাগ। আমাৰ ভাওনা সংস্কৃতিত বা আমাৰ আধ্যাত্মিকতাৰ যিকোনো গায়ন বায়নৰ ক্ষেত্ৰত মথুৰা পাগ ব্যৱহাৰ কৰা হয়। সেয়েহে আমি এই মথুৰা পাগৰ তলেদিয়ে মূল সভাস্থলীলৈ যাব লাগিব। তাৰপিছতে আমাৰ মূল মঞ্চভাগ আছে। ইয়াত 15,000 ভকত বৈষ্ণৱ ইয়াত বহাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে 12,000 চকীৰ ব্যৱস্থা কৰা হৈছে। আৰু এই মথুৰা পাগৰ এটা আধ্যাত্মিকতাৰ পৰিৱেশ, যাতে সোমাই আহি মথুৰা পাগৰ তলেদি যোৱাৰ লগে লগে সকলোৰে ভক্তিভাৱ এটা জাগি উঠে, এটা আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টি হয়। সেয়েহে আমাৰ ইয়াত সুন্দৰভাৱে এটি মথুৰা পাগ খেৰ বাঁহ সুন্দৰভাৱে নিৰ্মিত কৰা হৈছে আৰু 4টা খোল দি পেলাই আৰু সুন্দৰভাৱে এটা পৰিৱেশ সৃষ্টি কৰা। ইয়াৰ মূল উদ্দেশ্য যে এটা আধ্যাত্মিক এটা পৰিৱেশ বিৰাজ কৰিবৰ কাৰণে সম্পূৰ্ণ গোটেই আমাৰ বৃহত্তৰ তেজপুৰ অঞ্চলৰ 7খন আঞ্চলিকৰ বা সমস্ত ইয়াত নিৰ্মাণ কৰা হৈছে। প্ৰতিটো শাখা উপশাখা সমিতিৰ বিভিন্ন বিভাগৰ ইতিমধ্যে প্ৰায় 99% সম্পূৰ্ণ হৈছে, 99% সম্পূৰ্ণ হৈছে। আৰু অলপ কাম আছে, এদিনৰ ভিতৰত সম্পূৰ্ণ হ'ব। আৰু আমি ভকতসকলক আদৰিবলৈ সাজু আছো। গতিকে গোটেই সদৌ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ভকত বৈষ্ণৱ বা সমস্তক আমি আদৰিবলৈ সাজু আছো। সেয়েহে আমি এই যি পাগুৰি ভাগৰ তলেদি ভকত বৈষ্ণৱ অতিথিসকল ইয়াত প্ৰৱেশ কৰিব মূল মণ্ডপ মঞ্চলৈ। আৰু মূল উদ্দেশ্য যে সকলোৰে হৃদয়ত এটি ভক্তিভাৱ জাগি উঠিবৰ কাৰণে এই মথুৰা পাগ ব্যৱহাৰ কৰা হৈছে, ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। ধন্যবাদ জনাইছো কেমেৰা পাৰ্চন ৰাজক। মই পুনৰ অনুৰোধ জনাইছো সন্মুখৰ বাটচৰা স্বৰূপ এই যিটো মথুৰা পাগক দেখুৱাবলৈ। আৰু এই মথুৰা পাগটোৰ ওপৰতেই এভাগী যি ভাওনাত ব্যৱহৃত অগ্নিগড়ৰ ৰূপ দিয়া হৈছে আমি দেখিবলৈ পাইছো। ৰাজে ইয়াৰ পৰিৱেশ দেখুৱাইছে। আন এজন লোক আছে মণ্ডপ কমিটিৰ সম্পাদক, তেখেতৰ ওচৰলৈ আহিব বিচাৰিছো। জামুগুৰিহাটৰ এগৰাকী শিল্পী প্ৰতুল হাজৰিকা, তেওঁৰ নেতৃত্বত এই মথুৰা পাগ নিৰ্মাণ হৈছে। কৃষ্ণ জয়গুৰু শংকৰ। চাওক, আজি ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি 95 সংখ্যক যি অধিৱেশন ইয়াত পাতিবলৈ গৈ আছো, আমি নথৈ আনন্দিত। আজি ইয়াত লক্ষ লক্ষ ভকত ইয়াত সমবেত হ'ব, ইতিমধ্যে হৈয়ে আছে, আপোনালোকে দেখিছে। আজি এই পাগ ভাগৰ কথা উল্লেখ কৰিছে যে পাগ ভাগ আমি আলোচনাৰ মধ্যমে ইয়াতে কি পাগ দিম, তেনেকুৱা আলোচনাত আমি বিভিন্নজনে আলোচনা কৰাৰ পিছত এটা মথুৰা পাগৰ ব্যৱস্থালৈ আহিলো। মথুৰা পাগ ভাগ ইয়াত হৈ উঠিলে আমাৰ শ্ৰদ্ধেয় পুতল জামুগুৰিৰ স্থানীয় শিল্পী তেওঁ পুতু হাজৰিকা, তেওঁৰ চেষ্টাতে এই পাগ ভাগ গঢ় লৈ উঠিছে। এই পাগ ভাগত আপোনালোকে দেখিছে খেৰ বাঁহ বেতৰ বাহিৰে ইয়াত কোনো বস্তু নাই, কাপোৰ অলপ আছে আৰু খোল 4 ভাগ দিয়া হৈছে, ধূপ ধূনা এনেকে দি পেলাই এই মথুৰা পাগ ভাগ থলুৱা মানুহৰ নেতৃত্ব, থলুৱা মানুহৰ হয় আৰু থলুৱা সামগ্ৰী হয়। আৰু ইতিমধ্যে আপোনালোকে দেখিছে মূল মণ্ডপ মঞ্চ, ইতিমধ্যে ইয়াত কোনো ধৰণৰ মানে বহিৰ্গত বস্তু নহয়। ইয়াত আমি থলুৱা উপাদান হিচাপে আমাৰ যিটো চোৱা গছ, বাঁহ বেত এইবিলাকৰে দ্বাৰা আমি মূল মঞ্চভাগ তৈয়াৰ কৰিছো। আৰু মঞ্চভাগ
আমাৰ 5% বাকী আছে মঞ্চভাগ 5% কাম কৰিলে আমাৰ আজি আমি সম্পূৰ্ণ হৈ উঠিম হয়। ধন্যবাদ জনাইছো। এইদৰে তেওঁলোকে অসমীয়া সমাজৰ প্ৰাকৃতিক উপাদানেৰে খেৰ বাঁহ বেত আদিৰে নিৰ্মাণ কৰি উলিয়াইছে জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰৰ মূল মণ্ডপৰ সন্মুখত থকা মথুৰা পাকভাগ, আৰু এই মথুৰা পাকভাগে জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।